2 জানুৱাৰী অসম দিৱস এই অসম দিৱসটো এতিয়া ভাৰতৰ সকলো ৰাজ্যতে পালন কৰে বহুতে কৈ আছে যে বিহাৰ দিৱস অসমত পালন হ'ব অসম দিৱস পালন কৰে নেকি অসম দিৱস প্ৰতিটো ৰাজ্যতে আজিকালি পালন কৰা হয় উত্তৰ প্ৰদেশতো অসম দিৱস পালন হয় বিহাৰতো অসম দিৱস পালন হয় কৰ্ণাটকতো অসম দিৱস পালন হয় অন্ধ্ৰ প্ৰদেশতো অসম দিৱস পালন হয় গুজৰাটতো অসম দিৱস পালন হয় আৰু গোটেইবিলাক ৰাজ্যৰ মহামান্য ৰাজ্যপালসকল উপস্থিত থাকি অসম দিৱস পালন কৰে আৰু ভাৰতীয় জনতা পাৰ্টিয়েও গোটেই দেশত থকা অসমীয়া লোকসকলক লৈ প্ৰবাসী অসমীয়া সন্মিলন অনুষ্ঠিত কৰে এতিয়া যদি অসম দিৱসটো বিহাৰে পালন কৰে উত্তৰ প্ৰদেশে পালন কৰে আমিও ইয়াত বিহাৰ দিৱস পালন কৰিম তেতিয়াহে মানুহৰ মাজত বুজাবুজি বাঢ়িব গতিকে এই বিষয়টোলৈ ৰাজনীতিৰ কোনো কৰাৰ মিনিঙে নাথাকে যিসকলে এইটো কথা বুজি নাপায় যে অসমৰ লাখ লাখ ল'ৰা অসমৰ বাহিৰত কাম কৰে ইয়াত সাম্প্ৰদায়িক উত্তেজনা কৰিলে তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আহিব পাৰে এই কথাটো যিসকলে বুজি নাপায় তেওঁলোকে বাৰে বাৰে এই কামবিলাকত মনোনিৱেশ কৰে কালিৰ পৰা মই পাইছোঁ অসম দিৱস পালন কৰিব নেকি আৰে গৌৰৱেৰে অসম দিৱস পালন কৰে যোৱা কেইদিনমান আগতে পণ্ডিচেৰীত অসমৰ প্ৰফেচাৰে মোক চিঠি দিছে যে মই গোটেই অসম দিৱসটো পালন কৰোৱাত আগভাগ লৈছিলোঁ অসম দিৱস সকলোৱে পাতে প্ৰত্যেকখন ৰাজ্যতে পাতে আৰু বহুত দূতাবাসত অসম দিৱস পাতে শ্ৰীলংকাৰ দূতাবাসত অসম দিৱস পাতে গতিকে অসমে যেনেকৈ অসমক মানুহে ভাৰতৰ আন ৰাজ্যৰ লোকে সন্মান কৰে অসমেও আন ৰাজ্যৰ লোকক সন্মান কৰিব লাগিব তিনিচুকীয়াত পাতা নাপাতাটো বেলেগ কথা মই এইটো বিতৰ্কত নাযাওঁ তিনিচুকীয়াত পাতক গুৱাহাটীত পাতক য'ত পাতক কিন্তু যেতিয়ালৈকে বিহাৰ ৰাজভৱনত অসম দিৱস পালন হ'ব ময়ো অসমত বিহাৰ দিৱস পালন কৰাত তাত কোনো যুক্তি বিৰোধিতা কৰাৰ মই কোনো যুক্তিয়ে দেখা নাপাওঁ এনেকৈ আমাৰ অসমক এটা যে আমি খুব মানে নেৰো সীমিত এনেকুৱা ধাৰণা এটা দিয়াৰ কাৰণে অসমত আজি ইমান দিনে উদ্যোগীসকল অহা নাছিল আজি অসমীয়া বুলি ক'লে গোটেই ভাৰতত মানুহে সন্মান কৰে আৰু যদি অসমৰ পৰা এইবিলাক মেছেজ যায় যে আমি বিহাৰীৰ এগেইনষ্টত আমি মাৰোৱাৰীৰ এগেইনষ্টত আমি গুজৰাটীৰ এগেইনষ্টত আমি তামিলনাডুৰ এগেইনষ্টত অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি কেনেকৈ পাব বাহিৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ